এইটো শেহতীয়াকৈ দেখিছোঁ যে ৰাজনৈতিক গোটেই ক্ষেত্ৰখন অতি পাতল, একেবাৰে স্থূল আৰু যিটো ৰাজনৈতিক সংস্কৃতি, এই সংস্কৃতিক খুব বেয়া এটা দিশলৈ লৈ যাবলৈ চৰকাৰৰ ফালৰ পৰা চেষ্টা কৰা হৈছে। বিশেষকৈ শেহতীয়াকৈ যিবোৰ বিজেপিৰ ফালৰ পৰা কংগ্ৰেছে কৰি থকা যাত্ৰাবোৰত যেনেধৰণে বাধা দিয়া হৈছে, যেনেধৰণে মাৰপিট কৰা হৈছে, এইবোৰ কোনো ধৰণৰ সাংস্কৃতিক মানে ভাল সাংস্কৃতিক যিটো ৰাজনৈতিক যিটো সংস্কৃতি আছে, এই সংস্কৃতিৰ কেতিয়াও প্ৰতিফলন নহয়। আৰু অসমৰ মানুহৰ যিটো সাংস্কৃতিক ঐতিহ্য আছে, পৰম্পৰা আছে, তাৰো বিৰোধী। এটা সময়ত বিমলা প্ৰসাদ চলিহাৰ জীপ গাড়ীত খগেন বৰবৰুৱাই একেলগে উঠি নিৰ্বাচনী সভা কৰিবলৈ গৈছিল। এটা সময়ত কিছুমান বিধানসভা সমষ্টিত আনকি শৰৎ শইকীয়াৰ দেউতাকে যেতিয়া কংগ্ৰেছ কৰিছিলে, শৰৎ শইকীয়াই নিজে ছাত্ৰ সন্থাৰ জিলা ছাত্ৰ সন্থাৰ দায়িত্বত আছিলে, তেওঁৰ ঘৰতো ঘৰ ঘেৰাও কৰি প্ৰতিবাদ কৰিছিলে। এইটো আছিলে গণতান্ত্ৰিক পৰিৱেশ। এই পৰিৱেশটো নষ্ট কৰিবৰ কাৰণে, গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা নষ্ট কৰি পাতল স্থূল কথা, বেয়া অশ্লীল কথা বতৰাৰ সমাহাৰ কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে চেষ্টা কৰা হৈছে। এইটো কেতিয়াও কোনো কাৰণতে ভাল কথা নহয়। আমি বিচাৰো এটা গুণগত ৰাজনীতি হওক, সুস্থ ডিবেট হওক, কি কৰিছে কি নাই কৰা তথ্য পাতি লৈ বহিম। ভয় কৰে কিয়? কি কৰিলে কি নাই, কিমান প্ৰতিশ্ৰুতি দিলে, কিমান কাম কৰিলে, অসম চুক্তি ৰূপায়ণ হ'ল নে নাই হোৱা, 6 নম্বৰ দফাৰ কাৰ্যকৰী হ'ল নে নাই হোৱা, কিমান বিদেশী চিনাক্তকৰণ কৰি বহিষ্কৰণ কৰিলে, এই গোটেই কথা বতৰাবোৰ, বানপানী গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰিলে নে, দিয়া প্ৰতিশ্ৰুতি মতে কি কৰিলে, ইমান পুখুৰী খালিম বুলি কৈছিলে, পুখুৰী খনাৰ পাছত আমাৰ বানপানী কমিলে নে নাই কমা, কিমান নিবনুৱা তেওঁলোকে চাকৰি বাকৰি দিলে, তথ্য সহকাৰে বহিম। আহক, এইটো কিয় ভয় কৰে? যদি কাম কৰিছে ভয় কৰিব লগা কি কথা আছে? তাৰ কাৰণে এটা অতি নেতিবাচক পাতল স্থূল অসমীয়া সংস্কৃতিৰ লগত নথকা কথা, এটা বজৰুৱা ৰাজনৈতিক সংস্কৃতি আমদানি কৰিবৰ কাৰণে চেষ্টা কৰিব নালাগে। ইয়াৰ মই দুৰ্ঘুৰ বিৰোধী। আৰু মই ক'ব খোজো যে এনেকুৱা ধৰণৰ উদ্দেশ্য প্ৰণোদিত, ন্যস্ত স্বাৰ্থৰ জড়িত নেতিবাচক কোনো কথাই জনগণৰ ওপৰত প্ৰভাৱ নেপেলায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।